গুড মৰ্ণিং আৰু ৰাতিপুৱা দেখিছে আমাৰ বাইদেউ পৰা চব্জি লৈ বহিছে কাৰণ বাইদেউ চব্জি কাটাৰ মোৰ বহুত পচন্দ হয় আৰু আমাৰ আজি নিৰামিষ চব্জি হ'ব আৰু বৰ্মনটো আজি দুদিন ধৰি ঘৰত নাই তো আমি তেনেকৈ খাই আছোঁ মানে বৰ্মন নাই বুলি যে তেনেকৈ আমি মানে নৰ্মেল খোৱা নাই ভালেই খাই আছোঁ বৰ্মন থাকিলেও খাওঁ আৰু নাথাকিলেও তেনেকৈ খাওঁ তো আজি তৰকাৰী হ'ব আৰু ঈশান হাই হাই আৰু এইফালে মই ভাত আৰু ভৰাই দিছোঁ মুগ দালি ভৰাই দিছোঁ হাই তো ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া আপোনালোকৰ চিলাওটো কিমান বেয়া হৈ গৈছে বুঢ়া হৈ গৈছে যেতিয়া আনিছোঁ তেতিয়া খোৱা নাই এতিয়া চাওকচোন এতিয়া পেলাব মানে গছত দিম এইবিলাক এইটো এটা পানীলাও চাওক কিমান ডাঙৰ পানীলাও পেলাব লগা হৈছে ইমান টাইম বহি আছিলে এতিয়া লাষ্টত আহিছে মটৰ বাচিবৰ কাৰণে চাহটো একবাৰে খাইছোঁ না চাহ একবাৰে খাইছোঁ শুক্লা মিছা কথা কৈছে না হে ৰুম কি বেড কাপড় দুটা আৰু কি আলনা কাপড়টো আৰু তো গাইছ তোৰ গলা চাউণ্ড নাই দেখছ না গাইছ তাই কেনেকৈ চাউণ্ড বেমাৰীৰ দৰে আৰু এয়া মাছৰ মাথা চাওকচোন পূৰা তাই শুক্লাৰ মাথাৰ দৰে একদম ডাঙৰ এয়া মাথাটো কেনেকৈ কাটো তাকে ভাবি আছোঁ বহুত ডাঙৰ আপোনাৰ ভিডিঅ'ত দেখা পাইছে সৰু মছলা ডাঙৰ শুক্লা হাতত লৈচোন হাতত ল মাথা আমার হাত দেখাই যায় না এটা ঈশানের মাথা ঈশান হ্যাঁ এইটো মই পানীলাও দি বনাম চোখগুলা তোৰ মত থোতাৰা তোৰ মত এতিয়া আমি বহিছোঁ আৰু ইয়াতে নিৰামিষ তৰকাৰী আৰু এইফালে কালি ৰাতিৰ বন্ধাকবি মাছৰ মাথা দি বনাইছিলোঁ আৰু এইফালে হ'ল তৰকাৰী আৰু এইফালে মুগ দালি বনাইছোঁ এইফালে পানীলাও মাছৰ মাথা দি আমি গোটেইকেইটা বৈছোঁ যিটো আৰু ঈশানে খাই দিলে এতিয়া আমি বহিছোঁ ভাত খাবলৈ আৰু আজি বহুত ঠাণ্ডা পৰিছে মানে একদম ৰ'দ নাছে এতিয়া মানে কি হ'ল ভাত চাত খাই অকণমান ৰেষ্ট কৰিম তাৰপিছত আকৌ গধূলি আপোনালোকৰ লগ হ'ম মানে ইমান ঠাণ্ডাত আমাৰ এয়া আহিছে সন্মনিদা আৰু আহিছে যে এক বস্তা একদম চব্জি লৈ আহিছে চাওকচোন একদম বস্তা ভৰ্তি আৰু এইফালে লোকেল মাছ আনিছে লোকেল মাছ পিছত দেখাম বাৰু ইমান চব্জি আনিছে বাপৰে কোনে খাব ইমান অকণমান ওলাই গৈ আছোঁ কাৰণ গধূলিৰ কাৰণে আমাৰ কিমান নাস্তা লাগে তো নাস্তাটো নল'লে নহ'ব চব্জি বজাৰটো দেখিছে আহিছে চব্জি বজাৰ তো এতিয়া আমাৰ বৰ্তমান হ'ল মানে চাহ খোৱা কিবা কিবি লাগে আৰু একদম ব্লেক ড্ৰেছ পিন্ধি লৈছোঁ ঠাণ্ডাৰ কথা নক'ব শ্বিলঙৰ ঠাণ্ডা ইয়াতে পৰি গৈছে গম পাইছেনে তো বলক দেখাই মই কিবা লৈ লৈছোঁ বিস্কিট লৈছোঁ আৰু এইফালে অকণমান বাইদেউৰ কাৰণে চুগাৰ ফ্ৰী মিঠাই লৈছোঁ বজাৰৰ পৰা আহিলোঁ এতিয়া ৰাতিৰ খানাটো কি হয় এইটো দেখাম বাৰু কম্বলৰ পৰা উঠবই মন নাই ইমান ঠাণ্ডা জানে ঠাণ্ডাত আমি বহি আছোঁ এনেকৈ তো বৰ্মন বোলে আজি 3 দিনমান হৈ গ'ল বৰ্মন নাই ভাল লগা নাই আৰু তো বৰ্মন আজি কালি গধূলি আহিব তো কি চাইছে তেনেকৈ আমি আৰু বিছনা আকৌ আহি গ'লোঁ হাত ভৰি ধুই ধুনীয়াকৈ মুখখন ধোৱা নাই ৰাতি ধুম আৰু মুখখন তো এতিয়া ৰাতি কি বনাওঁ বাইদেউ কৈছে ভাত নাখাওঁ ভাত খাব ইচ্ছা নাই বোলে তাকেতো তাত টেনশ্যন লাগি গৈছে বাৰু দেখাম বাৰু কি কৰোঁ হেল্ল' এভৰিৱান গুড মৰ্ণিং আৰু আমাৰ এই ৰাতিপুৱা পালেং শাক লৈ লৈছোঁ আৰু এইফালে মাছ আছে মাছটো মই কিহেদি বনাম এইটো নিশ্চয় জনাম আপোনালোকক এই বেঙেনা আলু দি মাছ বনাম আৰু এইফালে আছে কাৱৈ মাছ এইটোতো এটা গ্ৰেভি টাইপৰ হৈ যাব আৰু এইফালে ধনিয়া ৰেডি তাৰমানে আমাৰ চব আজি ৰেডি কৰি লৈছোঁ আমাৰ বাইদেৱে অকণমান হেল্প কৰি দি আছে নহৰু চেলাই দি আছে আৰু এইফালে ব্ৰকলি ভাজি আছোঁ ব্ৰকলি নে কি বুলি কয় নাজানো বাৰু কিন্তু এটা ভাজি খাই ভাল লাগে এইটো মটৰ আৰু আলু দি ভাজি আছোঁ এয়া মটৰ ৰেডি আছে আৰু বাদ বাকী আমাৰ অকণমান লেটাৰ আৰু চব্জি চাওক কিমান চব্জি আহিছে ইয়াতে ঢেৰ চব্জি মানে আমাৰ 31 ডিচেম্বৰ ধুনীয়াকৈ পাৰ হৈ যাব চব্জি থাকিলেতো ভালেই কথা মানে চব্জি চৰি ঠাণ্ডা দিনত চব্জি বেয়া নহয় বাৰু তথাপি আৰু সাৰৰ বস্তুবিলাক ফটকৈ মানে বেয়া হৈছে আৰু বাদ বাকী ৰাইজসকলে কি কৰি আছে আপোনালোকক দেখাই আছোঁ আমাৰ বহুত ঠাণ্ডা গুৱাহাটীত পৰিছে দেই একদম মানে শ্বিলঙৰ ঠাণ্ডাটো আমাৰ গুৱাহাটীতে পৰি গৈছে আৰু এইফালে আমাৰ তাই একদম বিছনাৰ পৰা উঠাই নাই উঠিছে বাৰু পঢ়িছে মানে মোবাইলটোও পঢ়ি আছে আৰু এইফালে কিতাপটো লৈ পঢ়ি আছে বাৰু এইফালে দেখাই আছোঁ কোন আমাৰ শুক্লা তাই ক'ত আছে চাব লাগিব এয়া খিৰিকী দি চাই আছে কি চাই আছে ঐ ঠাণ্ডা
তাই একদম মাংস ৰুটি মাৰি পেলাই ধুনীয়াকৈ এটা খিৰিকীৰ ওচৰত চাই আছে আৰু কি খাম এনেকৈ কৈ আছে। ঠাণ্ডা দিনা খালি খা কৰি থাকে, এতিয়া উপায় নাই। মইতো আৰু পাকঘৰৰ মানে চৰকাৰী চাকৰি যেতিয়া পাইছোঁ মই এতিয়া কৰিবই লাগিব। তো কি ক'ব আৰু গাইজ, ঠাণ্ডা কোনো কাৰোফালে নাচায়। একবাৰে পেকিং চুকলা একদম মোজা চোজা পিন্ধি একদম ৰেডি। তাৰ ল'ৰাটো লেট্ৰিনত গৈছে, মানে টয়লেট কৰিব গৈছে। বাদ বাকী আমাৰ ঘৰৰ কাম এনেকৈ আছে। আৰু বৰ্মনটো নগা গৈছে আজি 3-4 দিন হৈ গৈছে। তো বাৰু ঠিক আছে, চাই থাকিব। মাছৰ কাৰণে বেঙেনাটো ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ, আলু ফ্ৰাই কৰি লৈছোঁ, আৰু এইফালে মাছ পূৰা ফ্ৰাই হৈ গ'ল আৰু মছলা ৰেডি কৰি দিছোঁ। ইয়াতে অকণমান জলকীয়া, এটা সৰু পিঁয়াজ, অকণমান নহৰু দিছোঁ। আৰু এতিয়া কেৰাহীত তেল বহাই দিছোঁ। প্ৰথমতে মাছটো বহাই দিওঁ আৰু এইফালে গৰম পানী ইচ্ছাৰ কাৰণে কৰি আছে। এইফালে আমাৰ স্নেহা আহিছে ৰাতিপুৱা, তো তাই বহি আছে ধুনীয়াকৈ। আৰু মন আহিছে, মনতে কিবা বজাই আছে। ব'লক দেখাই আছোঁ এইটো ৰুমত জিতু আৰু মন। আমাৰ চাহ গধূলি গৰম মেগীৰ চাওকচোন। আমাৰ তাই বনাইছে কি ধুনীয়াকৈ চাওক। কালাৰটো চাওক না একবাৰ। মটৰ চটৰ দি ধুনীয়াকৈ কণী চণী দি বহুত কষ্ট অঁ, তো বাৰু কি ধুনীয়াকৈ বনাইছে, ভাল লাগিছে দেই কালাৰটো। আৰু এই ঠাণ্ডা দিনে এনেকুৱা বস্তু খাই ভাল লাগে। কিন্তু বনালে নহ'ব, বাচনকেইটাকে চাফা কৰি ৰাখিলে আৰু বেছি ভাল হ'ব। চাওকচোন, এইখিনি মোৰ দেই, তহঁতে এইটো খা, এইটো মোৰ। ইমান গৰম। বাৰু আমাৰ এনেকৈ দিনবিলাক পাৰ কৰি যাওঁ। আমি বেছি লেভেলৰ মানুহ নহয়, আমি সৰু লেভেলৰ মানুহ। সৰু সৰু বস্তু দেখাম হয় নে? বনাইছিলোঁ মই পালেং শাক আৰু চুকা পালেং দি বনাইছিলোঁ মাছটো। আৰু এইফালে দুপৰীয়া বেঙেনা আলু মাছ দি বনাইছোঁ। এইটো অকণমান গৰম কৰি আছোঁ, কাৰণ ঠাণ্ডা দিনত ঠাণ্ডা বস্তু খাব নোৱাৰি ন, সেইকাৰণে অকণমান গৰম কৰি লওঁ। আৰু আমাৰ ইয়াতে পিটোৰ কাৰণে ভাত আছে, অকণমান মাংস দি দিওঁ তাহাঁতৰ কাৰণে।